গাইছ মেইন ভিউ পইণ্টটো দেখিবলৈ পাইছে কিমান এটা ধুনীয়া দেখিছে হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ আপোনাৰ নেলিফালে এতিয়া বৰ্তমান আছোঁ মই ধৰ্মতোলা কপিলি দলঙৰ ওপৰত আপোনালোকে দেখিবলৈ পাইছে তলফালে কপিলিখন একদম আৰু 4 লেন হাইৱেৰ ওপৰতে আছোঁ হাইৱেটোৰ ওপৰত আছোঁ ধুনীয়াকৈ আপোনালোক এতিয়া আজি বোলো অলপ বহুত দিন মটৰ ব্লগ পোৱা নাই মটৰ ব্লগ কৰি যাম বোলো আৰু মোৰ লগত আহিছে নীলকমল আগত দেখা পাই আছোঁ দুইটা মটৰ তো গাইছ আগৰফালে দেখিবলৈ পাইছে কি ধুনীয়া এটা ৰাস্তা আৰু কিন্তু মাইকটো লগোৱা নাই আৱাজ কেনেকুৱা আহিছে নাজানো যিহেতু কি ধুনীয়া আৰু ৰেইনকোট লৈ আহিছোঁ আৰু মোৰ লগত নীলকমল আহি গৈছে পূৰা দবাইছে বলক এতিয়া ধুনীয়াকৈ যাই থাকোঁ আৰু ৰাস্তা এইখিনিৰ পৰা বেয়া যিহেতু 10-12 কিলোমিটাৰ ধুনীয়া ৰাস্তাত আহি গ'লোঁ আৰু এইখিনিৰ পৰা ৰাস্তা ইমান ভাল নহয় এতিয়া অলপ আগত লগ পাই আছোঁ অলপ ইমান ভাল জেগাবিলাক দেখালৈ গৈছোঁ আৰু আপোনালোকে কেতিয়াবা আহিলেও যিহেতু প্ৰায়ভাগে ৰাস্তা মানে আপোনালোকৰ 50% মই দেখাই লৈ যাম আপোনালোকক আহিলে সুবিধা হ'ব আৰু দেখিছে এতিয়া এইখিনি ৰাস্তাটো বেয়া অলপ আগত যায় ধুনীয়া এটা ভিউ ফটো আকৌ দেখাই দিয়ে তো গাইছ এতিয়া আহি দেখা পাইছে কি ধুনীয়া এটা পৰিৱেশ আৰু আমি দুটাই আহি আছোঁ একদম ৰাস্তাটো ইমান ভাল নহয় কাৰণ পাহাৰীয়া ৰাস্তা আৰু বৰষুণ পৰি অৱস্থা বেয়া হৈ আছে কাৰণ মাজে অলপ হেৰি আছে কাৰণে বাৰু কথা নাই বাৰু মাজে অলপ মানে পকা আছে কাৰণে কথা নহয় আৰু পিছল হ'লতে আৰু আপোনালোকক এইখিনি মাইক লগোৱা নাই আৱাজটো কেনেকৈ আহিছে নাজানো যিহেতু আপোনালোকক বলক এতিয়া ভিডিঅ'টো আগলৈ চাই যাওক একদম বাট একে ভাল নহয় আৰু দেখিবলৈ পাইছে একদম 25-20 এনেকুৱাত আহি আছে আৰু এইফালে নাজাৰটো চাওক আমি বহুত ওপৰত আহি গ'লোঁ প্ৰায় কিমান ফুট হ'ব 50 ফুটমান ওপৰত আহি গৈছোঁ আৰু আপোনালোকক বলক ধুনীয়া এটা আমি আৰু তাতে আজি ৰেইনকোট লৈ আহিছোঁ যদি বৰষুণ আহক কিবা আহক আজি মানে আপোনালোকৰ যিটো ডেষ্টিনেশ্যনত আহিছোঁ একদম পূৰা কৰিয়ে যাম যিহেতু আপোনালোকক আৰু ৰাস্তা বহুত সৰু আৰু গাড়ী মটৰো যথেষ্ট আছে আৰু টাৰ্ণিংবিলাক ল'বই যিহেতু অলপ ভয়ে লাগে তেওঁ বাৰু যিয়ে নহওক মৰণকে শৰণ দি আহি গৈছোঁ জেগাটো আৰু এইফালে লাইফত প্ৰথমবাৰ আহিছোঁ এতিয়া আগত কি জেগা পাওঁ কি আমাৰ নীলকমলে বোলে আগত আহিছিলে নাজানো সি আহিছোঁ বুলি কৈছে এতিয়া তেওঁ মই এটা সাহতে আহিছোঁ পিছে আহিছোঁ সি আগত তাক পঠিয়াই দিছোঁ অলপ এতিয়া ধুনীয়াকৈ একদম আপোনালোকৰ এই ৰাস্তাটো শিৱকুণ্ডৰ ফালে গ'লে এনেকুৱা এটা ধুনীয়া ৰাস্তা পায় সেইটো মনত পৰি গৈছে আৰু কেইটামান শিৱকুণ্ডও গৈ আছে আপোনালোকে তাৰ ভিডিঅ' পাব অলপ তেতিয়া আগত যায় আপোনালোকক অলপ ভাল ভিউ দেখাম বুলি ভাবিছোঁ আৰু মানে প্ৰায়ভাগ হেৰি দেখাই আনিছোঁ কাৰণ কেতিয়াবা আপোনালোক আহিলে সহায় হ'ব কাৰণে মানে প্ৰায়ভাগ জেগা মই দেখাই আহিছোঁ আপোনালোকক আৰু হোৱাইট এংগলত ভিডিঅ'টো কৰিছোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব তাতে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে চাওক একদম খেতি কৰিবৰ কাৰণে ধুনীয়া এটা জেগা আৰু এইটো লোকেশ্যনটো চাওক হা আৰু চাওক ভিউটো চাওক একদম আগৰ ভিউ কি ধুনীয়া এটা জেগা চাই লওক আমি এতিয়া আৰু আগত গৈ আছোঁ বলক আৰু গাইছ আহি মানে এইখিনি বাঁহ বান্ধি থোৱাখিনি দেখিবলৈ পাইছে খুব এটা ধুনীয়া জেগা আৰু এটা অলপ ৰখিব পাৰিলে হয়তো কিন্তু আহোঁতে ৰখিম কিন্তু এতিয়া মানে আমি যাবলগীয়া বহুত বাট আছে এতিয়া 10-15 কিলোমিটাৰ আছে সেইকাৰণে মানে ইমান এটা নৰখোঁ আৰু তলত চাওক না কি ধুনীয়া এইফালে কলত তামোলৰ বাগান একদম বহুত আছে আৰু পাহাৰৰ বহুত ওপৰত আহিছোঁ আপোনালোকে তলফালে চাই যিহেতু গম পাইছে ক'ব প্ৰয়োজনেই নাই মানে ভাল জেগাবিলাক দেখিলে মানে আপোনালোকক অলপ দেখুৱাই লৈ যাম প্ৰায়ভাগ জেগাই কেতিয়াবা আহিলে আপোনালোকৰ সুবিধা হ'ব আৰু ৰাস্তা মানে বৰ বেলেগ ৰাস্তা ক'ব লাগিব আৰু গাইছ বহুত সময় 5-7 কিলোমিটাৰ আহিলোঁ ওপৰত সৰু এটা নিজৰা এটা পাৰ হৈ আহিলোঁ দেখুৱাব থাকিলে বাৰু ধুনীয়া এটা নিজৰা এটা আছিলে তাৰপিছত এতিয়া ওপৰৰ ফালে কেনেকুৱা অলপ ৰাস্তাটো অকণমান ভাল পাইছোঁ কিন্তু বেছি টাইম ভাল নাপাওঁ কিজানি আকৌ বেয়াই হ'ব কাৰণ একদম ৰঙা মাটি কালে পৰে যিহেতু আৰু আমাৰ নীলকমল দেখিবলৈ পাইছে কেনেকুৱা ফালি আহিছে একদম গিলেমাৰ লৈ পূৰা দবাই আহিছে আৰু ইয়াত দেখিছে এনেকুৱা টাৰ্ণিং আৰু একদম যোৱা বাটৰ নিচিনা টাৰ্ণিং যিহেতু আপোনালোকে দেখিবলৈ পাইছে যোৱা বাটৰ নিচিনা টাৰ্ণিং একদম গোবৰ চোবৰ উৰাই দিছে আপোনালোকে আৰু তাক ঢেকীয়া নে কি এইটো নাজানো নাম ঢেকীয়া নিচিনা লাগিছে কিন্তু ঢেকীয়া নহয় কিজানি আৰু ৰাস্তাটো অকণমান আগতকৈ ভাল পাইছোঁ যিহেতু দেই গাড়ী চব দেখিবলৈ পাইছে আৰু ধুনীয়াকৈ আপোনালোকক গেলা বটল হ'ব পাৰে আৰু ইমান কষ্ট কৰি আহিছোঁ কাৰণে এটা লাইক কৰি দিব তেতিয়ালৈ যদি চাই আছে ভিডিঅ'টো আৰু ইউটিউবাৰ জীৱনৰ কষ্ট দেখিছে
মানে আমিতো কষ্ট কৰি আহিছোঁ মানে কষ্টবিলাকো নহয় যিহেতু আপোনালোকক ভিডিঅ'টো বনাই দেখা দিছোঁ মানে আৰু ৰাস্তাত অৱস্থা দেখিছে গোটেই শিলে ৰাস্তা বুলিবই নাই আৰু যি পাছো একদম দেখাই দিছোঁ তাতে আজি আকৌ কি হ'বলৈ আছিলে বাইকখন বেয়া হয় মানে অকণমান 2-3 ঘণ্টা অলপ লেট হৈ গ'ল 2 ঘণ্টা লেট কৰি দিলে নহ'লেতো মই আমি এতিয়া জেগাই পালোঁ সিহঁতে বাইকখন বেয়া বহুত কিবা কিবি চলাব লগা হ'ল সেইকাৰণে মানে আৰু ৰাস্তাটো অলপ মাজতে ভাল পোৱা যায় তাৰপিছত আকৌ নাইকিয়া হৈ যায় আকৌ ভাঙা চিঙা আহি যায় আৰু দেখিবলৈ পাইছে এতিয়া তেওঁ অলপ ভাল লাগিছে আৰু ভিউটো কেনেকুৱা লাগিছে একদম নিশ্চয় জনাবলৈ নাপাহৰিব একদম ধুনীয়া ধুনীয়া ভিউ মাজতে ব'লক গাইজ এতিয়া আমি আগুৱাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাওক আৰু গাইজ আহি পেলাই মানে বহুত ওপৰ পালোঁ মানে জেগাটোলৈ আৰু বহুত আছে আৰু ৰাস্তা কণ্ডিশ্যন বহুত বেয়া আপোনালোকক জেগাই দেখাই পাইছে ভিডিঅ'টোত আৰু নগ'লোঁ আৰু মেইন ভিউ পইণ্ট আছে ইয়াত আপোনালোকক এবাৰ মই বেক কেমেৰা দেখাই দি আছোঁ আপোনালোকে চাই লওক কিমান দূৰ সেইকাৰণে মানে এইটো ভিডিঅ' এটা সমাপ্ত কৰিলোঁ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকে এবাৰ ভিউ পইণ্টটো এবাৰ তেওঁ দেখাই দিছোঁ চাই লওক গাইজ মেইন ভিউ পইণ্টটো দেখিবলৈ পাইছে কিমান এটা ধুনীয়া দেখিছে এতিয়া আমি মানে এবাৰ গুচি যাওঁ বহুত লাগে আৰু এতিয়া টাইম হ'ল 2টা বাজি গ'ল আৰু লগ পাইছোঁ নতুন এটা ভিডিঅ'ত